বান পৰিস্থিতি কমাত উন্নত হ'ব ধৰিছে যদিও দুখ দুৰ্দশা কমা নাই বন্যতাৰ। বানপানীৰ কবলত আজিও চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত বহুত গাঁও, বিশেষকৈ চৰাঞ্চলবাসী আজিও পানীৰ তলত। বন্যতাসকলে নিজৰ লগতে পশুধন, বাসস্থান, খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়াত পৰিছে। এনে পৰিস্থিতিত নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ নিৰ্দেশ মৰ্মে চাপৰ শালকুচা ব্লক কংগ্ৰেছৰ এটি সজাতি দলে বন্যতাৰ কাষত উপস্থিত হয়। বন্যতাসকলক কংগ্ৰেছ নেতা অমৃত বাদছাই নিজাববীয়াকৈ বন্যতাৰ মাজত খোৱাপানী, খাদ্য সামগ্ৰী, শিশু খাদ্য বিতৰণ কৰাৰ লগতে বান পৰিস্থিতিৰ বুজ লোৱাৰ পৰিলক্ষিত হয়। চাপৰৰ চৰ, শিঙাৰপাক, বেলতলি চৰ, তাৰাংকাপুৰ, চান্দিপাৰা আদিত গৰাখহনীয়াৰ ফলত মাটি ভেটি ক্ষতিসাধন হ'বলৈ ধৰিছে। গৰাখহনীয়া ৰোধৰ বাবে সাংসদ ৰকিবুল হুছেইনৰ জৰিয়তে অচিৰেই ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে ৰাইজক। লগতে বিলাসীপাৰা মহকুমাধিপতি বন্যতাসকলক পৰ্যাপ্ত পৰিমাণে বান সাহায্য আৰু পশু খাদ্য যোগান ধৰিবলৈ আহ্বান জনায়। অমৃত বাদছাই নিজাববীয়াকৈ বন্যতাৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাত বন্যতাই নেতাগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে। আজি আমি চাপৰ শালকুচা ব্লক কংগ্ৰেছৰ এটা সজাতি দল, আমাৰ চাপৰ শালকুচা ব্লক কংগ্ৰেছৰ সভাপতি লক্ষ্মীকান্ত নাথ ডাঙৰীয়া, তাৰ লগত আমাৰ ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ লগত লৈ পুৰণি বিলাসীপাৰা পূব সমষ্টি আৰু নতুনকৈ পেচিং জৰুৱা সমষ্টিৰ অন্তৰ্গত ধীৰেশ্বৰ তাৰাংগাপুৰ গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত, বিশেষকৈ চান্দিপাৰা, হালদিয়াপাৰা, তাৰাংগাপুৰ এই অঞ্চলবিলাকত আমি পৰিদৰ্শন কৰিলোঁ। পৰিদৰ্শন কৰি দেখিলোঁ যে বিভিন্ন অঞ্চলত ইফালে চাম্পাও নদীয়ে, ইফালে ব্ৰহ্মপুত্ৰই বিভিন্ন অঞ্চলক গৰাখহনীয়াত একদম বিপদত পৰিচালিত কৰিছে মানুহবিলাকক। আজি এই যে বানপানীৰ কবলত পৰি থকা মানুহসকলৰ এটাই দাবী যে আমাক যি গৰাখহনীয়া হৈ আছে ইয়াক আমাৰ পাৰ্মানেণ্ট চলিউশ্যন লাগে। তো আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ নৱনিৰ্বাচিত সাংসদ সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়াই শপত গ্ৰহণ কৰাৰ পিছৰে পৰা আজিলৈকে আপোনালোকে জানে যে একদম মানকাচৰৰ পৰা বৰপেটালৈকে একদম ব্ৰহ্মপুত্ৰ বিভিন্ন অঞ্চলত তেওঁ ঘূৰি আছে। তেওঁ পৰিদৰ্শন কৰি বিভিন্ন মানুহৰ লগত মত বিনিময় কৰি আছে, পৰিস্থিতিৰ বুজ লৈছে। তো আমাৰ বিশ্বাস যে আমাৰ নৱনিৰ্বাচিত সাংসদ শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁৰ নেতৃত্বত, আপোনালোকে জানেই যে বৰ্তমান যে বিজেপি চৰকাৰ আছে তেওঁলোকে কৈ থাকে সদায় সময় যে সবকা সাথ সবকা বিকাশ। তো আমাৰ সেই বিশ্বাসত আমাৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত এটা সৰ্বদলীয় কমিটি কৰাই আমি সেই কমিটিৰ জৰিয়তে বিভিন্ন আমাৰ ব্ৰহ্মপুত্ৰত যিখিনি এলেকা, যিবিলাক গৰাখহনীয়া অঞ্চল আছে সেই অঞ্চলসমূহত পৰিদৰ্শন কৰাই আমি গৰাখহনীয়াৰ পৰা কেনেকৈ ত্ৰাণ পাওঁ, আমি কেনেকৈ বাচিব পাৰোঁ, মানুহবিলাকক কেনেকৈ আমি শান্তি দিব পাৰোঁ, সেইখিনি আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ জৰিয়তে আমি নিশ্চয় আমি দাবী জনাম। আৰু জানেই ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ বহুত দক্ষতা আছে আৰু তেওঁ কাম কৰিবলৈ বহুত যত্ন কৰে, বহুত পৰিশ্ৰম কৰে। তো ইতিমধ্যে বিভিন্ন অঞ্চলত তেওঁ পৰিদৰ্শন কৰি আমাৰ ৱাটাৰ ৰিচোৰ্চৰ যিবিলাক অফিচাৰ আছে, ইঞ্জিনিয়াৰ আছে, সকলোকে তেওঁ মানে প্ৰত্যেকটো জেগাত য'ত গৈ আছে তেওঁ টিক মাৰ্ক কৰি আছে। তো এইখিনিয়ে আজি আমাৰ প্ৰগ্ৰাম আছিলে। আৰু তাৰ লগতে আমি বিভিন্ন ৰাইজৰ পৰা আমি যিখিনি কথা জানিব পৰা গৈছে, কিছুমান অঞ্চলত পশু খাদ্য বিতৰণ কৰিছে, কিছুমান অঞ্চলত কৰা নাই, ৰিলিফৰ কোনো এতিয়ালৈকে চাগে ব্যৱস্থা কৰা নাই। এইখিনি কথা মানুহে ইতিমধ্যে আমাৰ আগত ব্যক্ত কৰিছে। তো মই আপোনালোকৰ জৰিয়তে আমাৰ বিলাসীপাৰা মহকুমা অধিপতি বাইদেউ বহুত ভাল মানুহ, তেওঁৰ বহুত মানুহৰ বিপদৰ সন্মুখত থিয় দিয়ে আমি দেখিছোঁ বিভিন্ন সময়ত। তো আপোনালোকৰ জৰিয়তে আমাৰ মহকুমা অধিপতি বাইদেউক, আমাৰ চাৰ্কেল অফিচাৰক আমি অনুৰোধ জনাইছোঁ যে যিসকল অঞ্চলত
মানুহবিলাকে খুব কষ্টৰে আছে, জীৱ জন্তুবোৰ বহুত কষ্টৰে আছে। ইতিমধ্যে দেখিছোঁ আমি ৰেস্কিউ কৰিবৰ কাৰণে বিভিন্ন অঞ্চলত তেওঁলোকে নাও দি দিছে। তো আপোনালোকৰ জৰিয়তে সেইখিনি দাবী জনাইছোঁ যে তেওঁলোকে যাতে এই মানুহখিনিক যাতে সোনকালে ৰেস্কিউ কৰিব পাৰে, খোৱাৰ ব্যৱস্থা কৰি দিব পাৰে, পশু খাদ্য বিতৰণ কৰি পশু খাদ্যবিলাককো তেওঁলোকে মানে এটা সুব্যৱস্থা কৰি দিব পাৰে, এইখিনি আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ। একচুৱেলি মানুহৰ ওচৰত যেতিয়া যোৱা যায়, এইটো ৰাজনীতি কৰাৰ সময় নহয়, এইটো সকলোৱে মিলি বিপদৰ সময়ত মানুহবিলাকৰ ওচৰত থিয় দিব লাগে। আৰু মোৰ তৰফৰ পৰা মোৰ সাধ্য অনুযায়ী মই যিখিনি পাৰিছোঁ কৰি আছোঁ, আৰু সকলোকে আহ্বান জনাওঁ যে এইটো ৰাজনীতি কৰাৰ সময় নহয়, মানুহ বিপদত পৰিছে, সকলোৱে একেলগে হৈ মানুহৰ সন্মুখত থিয় দিয়াটো আমাৰ প্ৰতিজন ব্যক্তিৰ দায়িত্ব। চাপৰৰ পৰা ললিত কুমাৰ ৰায়ৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।